ভিডিও করে রাখবে মোর হোয়াটসঅ্যাপ নাম্বার আছে না মত দিবিছো আচ্ছা আমি প্রথমে আমি আমার যে বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ পৰা আমাৰ নাৰায়ণডাঙাৰে এই বিশাল ভোটত জয়যুক্ত কৰিছে আৰু এই হিচাপতে আমি তেখেতক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেওঁ ইতিমধ্যে আমি জানিছোঁ গম পাইছোঁ যে 28,846টা ভোটত জয় হৈছে আৰু এইটো আমাৰ বৰক্ষেত্ৰী হিচাপে বহুত গৌৰৱৰ বিষয়। যোৱাবাৰ আমি যদিও পৰাজিত হৈছিলোঁ আমাৰ মানুহে অতি অনুভৱ কৰিছে যে আমি যোৱা বছৰ বহুত আমাৰ বহুত ক্ষতি আমাৰ বৃহত্তৰ ক্ষতি সাধন হৈছে বুলি আমি সকলো অনুভৱ কৰিছোঁ আৰু আমাৰ বৰক্ষেত্ৰীবাসীয়ে আমাৰ তেখেতৰ যিহেতু আমাৰ বৰক্ষেত্ৰীৰ এজন সুসন্তান তেখেতে এইবাৰ তেখেতক সকলোৱে আঁকোৱালি লৈছে আৰু সকলোৱে ভাবিছে যে তেওঁ জয়যুক্ত হ'লে আমাৰ সমষ্টিবাসীৰ লগতে আমাৰ যিবিলাক অনুষ্ঠান পাতি আছে সকলোবোৰ উন্নতি হ'ব আৰু সেইবাবে হয়তো সকলোৱে আমাক তেওঁক লাগে বুলি অনুভৱ কৰি আমাৰ বৰক্ষেত্ৰীবাসীয়ে তেওঁক আঁকোৱালি লৈছে আৰু ভোট প্ৰদান কৰিছে। সেইবাবে আমি হয়তো এইবাৰ বহুত ভোটত আমি জিকিবলৈ সক্ষম হৈছোঁ। মই 83 নম্বৰ ভোটৰ সভাপতি হিচাপে মই বামুণবাৰী গাঁওবাসীক সঁচাকৈ শলাগ লৈছোঁ আৰু আমাৰ যিখিনি কৰ্মী আছে নিষ্ঠা সহকাৰে সিহঁতে যিখিনি কাম কৰিছে মই শলাগ লৈছোঁ আৰু নাৰায়ণ ডেকা ছাৰক জিকাৰ কাৰণে বিপুল ভোটত জিকাৰ কাৰণে মই তেখেতক শুভেচ্ছাও জনাইছোঁ। এই চবতে বামুণবাৰী ৰাইজক মই শুভেচ্ছা জনাইছোঁ।